গুণোৎসৱ আৰম্ভ হৈছে। আমিও এই তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনাই আমাৰ বিদ্যালয়খন পৰিছে আজি আমাৰ গুণোৎসৱ। গতিকে এই গুণোৎসৱৰ শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। সকলোৰে সহায় সহযোগিতাত আমি সুন্দৰভাৱে যিহেতু 2017 চনৰ পৰাই গুণোৎসৱ আৰম্ভ হৈছে আৰু তেতিয়াৰ পৰাই বিদ্যালয়খনে এটা নাম কৰি আহিছে, এটা সুনাম কৰি আহিছে আৰু সেই সুনাম সকলোলৈকে সুপ্ৰভাত। আজি মই পাহি কছাৰীয়ে প্ৰাপ্তসভা পৰিচালনা কৰিবলৈ লৈছো। এতিয়া প্ৰত্যেকটো শাৰীৰে প্ৰথমজন ছাত্ৰ ছাত্ৰীয়ে স্বাস্থ্যভোজ ল'ব। প্ৰথমজন ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনালো। এটা সুস্বাস্থ্য অধিকাৰী হ'বলৈ আমাক স্বাস্থ্যৰ অতি প্ৰয়োজনীয়। তাৰে দুটা লঘু ব্যায়াম কৰাবৰ বাবে মই নয়নজ্যোতি শইকীয়াক অনুৰোধ জনালো। সকলোকে সুপ্ৰভাত। আজি মই তোমালোকক ব্যায়াম কৰাম, তোমালোকে মোৰ লগত সহযোগ কৰিবা। এতিয়া হাতৰ লঘু ব্যায়াম 1 2 3 4 1 2 3 4 হ'ব। এতিয়া হাতৰ মুঠি ব্যায়াম 1 2 3 এতিয়া নয়নজ্যোতি শইকীয়াই আমাক কৰালে, তাৰ বাবে তেওঁক ধন্যবাদ জনালো। এতিয়া সকলোৱে আধা মিনিট সময় নিজ নিজ ভগৱানৰ ওচৰত ধ্যান কৰা। তুমি কৰুণাময় প্ৰাৰ্থনাটি গোৱা হ'ব। এতিয়া প্ৰাৰ্থনা গাবলৈ সাজু হোৱা। ওম শান্তি। প্ৰাৰ্থনা আৰম্ভ। অহিংস সতমস্য ব্ৰহ্মচাৰ্য সংগ্ৰহ শৰীৰ সমচাৰ্য সৰ্বদেৱ সৰ্বজন সৰ্বধৰ্মে সবনেত্য স্বদেশী স্পৃহ ভাৱনা ই একাদশ সবাবি নম্ৰতে ভত নিশ্চয়। তুমি করুণাময় জগতরে প্রাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগবান। তুমি করুণাময় জগতরে প্রাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগবান। হে বিশ্ব
সোমা জ্যোতি গমায় মৃত্যুমা অমৃতং গমায় ওম শান্তি 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 হে। আজি 2025 চনৰ ইংৰাজী জানুৱাৰী মাহৰ 20 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 6 তাৰিখ। আজি হৈছে সোমবাৰ। 1864 চনৰ আজিৰ এই দিনটোতে অসমত ৰেল লাইনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। আজিৰ দিনটো বিশেষ তাৎপৰ্য হৈছে গোলাঘাট জিলাৰ লগতে আমাৰ বিদ্যালয়ত গুণোৎসৱ আজি আৰম্ভ হৈছে। ধন্যবাদ। এতিয়া ৰাজলক্ষ্মী বৰাই আজিৰ দিনটোৰ তাৎপৰ্য ক'লে, তাৰ বাবে তেওঁক ধন্যবাদ জনালো। মহামহাপুৰুষৰ চানিতিৰে জীৱন আমিও কৰিব পাৰোঁ জীৱন গঠিত। আহকচোন আমি শ্ৰেয়া বৰ্মনৰ মুখেৰে এটা মহৎ লোকৰ অমৃতময় বাণী শুনো। সকলোকে সুপ্ৰভাত। মহৎলোকৰ বাণী কওঁ। Good handwriting is a necessary part of education, and bad handwriting should be regarded as a sign of an imperfect education. According to Mahatma Gandhi, ভাল হাতৰ আখৰ তাৰ এটা লাগতিয়াল অংগ আৰু বেয়া হাতৰ আখৰ ত্ৰুটিপূৰ্ণ শিক্ষাৰ এটা চিন। এই কথাষাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল। সেইবাবে আমি হাতৰ আখৰ ভাল কৰিবলৈ যত্ন আৰু চেষ্টা কৰিব লাগে। ধন্যবাদ। এতিয়া শ্ৰেয়া বৰ্মনে সুন্দৰভাৱে এতিয়া মহৎ লোকৰ অমৃতময় বাণী ক'লে, তাৰ বাবে তেওঁক ধন্যবাদ জনালো। গুণোৎসৱৰ ওপৰত দুআষাৰমান বক্তব্য ৰাখিবলৈ মই প্ৰভাৱতী শইকীয়াক অনুৰোধ জনালো। নমস্কাৰ। গুণোৎসৱ হৈছে গুণৰ উৎসৱ। উৎসৱ আহিলে সকলোৰে মনত আনন্দ লাগে। সেই আনন্দতে আনন্দিত হৈ আজি মই প্ৰভাৱতী শইকীয়াই গুণোৎসৱৰ বিষয়ে দুআষাৰমান আপোনালোকৰ আগত দাঙি ধৰিম। পৰম শ্ৰদ্ধাৰ আজি বিদ্যালয়ত উপস্থিত বহী মূল্যায়ক মহোদয়, প্ৰধান শিক্ষক মহোদয়, প্ৰমুখ্য কৰি শিক্ষাগুৰুসকল, পৰিচালনা সমিতিৰ সভাপতি তথা অভিভাৱকসকল, দাদা বাইদেউ, ভাইটি ভণ্টি আৰু মোৰ সতীৰ্থসকল, আজিৰ এই শুভক্ষণত সকলোকে গুণোৎসৱৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ অসম চৰকাৰে লোৱা এটা সুন্দৰ পদক্ষেপে হৈছে গুণোৎসৱ। ইয়াৰ জৰিয়তে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক আৰু সহ বিদ্যায়তনিক দিশটোৰ মূল্যায়ন কৰাৰ লগতে বিদ্যালয়খনৰ সামগ্ৰিক দিশটোৰ মূল্যায়ন কৰা হয়। গৌৰৱৰ বিষয় যে আমাৰ বিদ্যালয়খনে গুণোৎসৱ আৰম্ভণি বৰ্ষৰ পৰাই বৰ্তমানলৈকে এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈ উঠিছে। এয়া সম্ভৱ হৈ উঠিছে সকলোৰে সহযোগিতাৰ বাবে। সফলতাৰ এই ধাৰা যেন আমাৰ বিদ্যালয়খনে সদায় অটুট ৰাখে, তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ আমাৰ চিৰকাম্য। মোৰ এই দুআষাৰ আপোনালোকৰ আগত দাঙি ধৰোঁতে হয়তো অনেক ভুল ত্ৰুটি ৰৈ যাব পাৰে। এই সুযোগতে মই মোৰ হ'ব পৰা ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ। ইমানকে কয় মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। জয়তুৰ দেওপহাৰ মধ্য ইংৰাজী বিদ্যালয়। ধন্যবাদ। এতিয়া প্ৰভাৱতী শইকীয়াই গুণোৎসৱৰ ওপৰত দুআষাৰমান বক্তব্য ৰাখিলে, তাৰ বাবে তেওঁক ধন্যবাদ জনালো। সুধাবন্ধ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ মাধ্যমেৰে আমাৰ পৃথিৱীখন আকৌ নতুন ৰূপত খুচি থকাৰ কণ্ঠৰে উপভোগ কৰোৱা হওকচোন। সকলোকে সুপ্ৰভাত। মই আজি সুধাবন্ধ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত পৰিৱেশন কৰি আছোঁ। চৰণতে দিবা ঠাই, খেতিয়কৰ নিষ্ঠাৰ নাই, মাটি
ঘাম পেলাই কৰি তোমাৰ বুকুৰ সোণ চপাও আনে দিয়ে কাঢ়ি ধৰিত্ৰী আই আমাক তুমি এৰিবা তোমাৰ চেনেহ দিলে আই আমি নিৰুপায় মাটিকে হাবতি ধৰি মাটিকে হাৰতি কৰি মাটিৰ বুকুৰ শুনি ধাৰো জিৰণি পাহৰি ধৰিত্ৰী আই মোৰ আমাক তুমি এৰিবা তোমাৰ চেনেহ দিলে আই আমি নিৰুপায় মই হলো মাৰা লৰা মোৰ আই নাই কাবু কৰো ধৰিত্ৰী মোৰ তুমি হবা মই হলো মাৰা লৰা মোৰ আই নাই কাবু কৰো ধৰিত্ৰী মোৰ তুমি হবা মাটি আৰু খেতিয়কৰ সম্বন্ধে যুগ যুগৰ কৃষক মাটিৰ মিলনত দিয়ে অন্তৰায় ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিষ্ঠাৰ নাই মাটি দিলে অসহায় দয়া কৰা দয়াশীলাই দয়া কৰা দয়াশীলাই দয়া কৰা দয়াশীলাই ধন্যবাদ এতিয়া খুশি থাপাই School is our house. And our classmates. We are our brothers and sisters. We love our school. And you feel proud of it. Holiness. We shall always live like brother and sister. We shall give respect to our parents, teachers, and all elders. Everyone in good manners. We shall follow our rules for the school, for our school, and our classmates. We are reading excellently. এতিয়া সকলোৱে ৰাষ্ট্ৰগীত গাবলৈ সাজু হোৱা ৰেডি 1 2 3 ষ্টাৰ্ট জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল গংগা বিন্দ হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গা তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জন গণ মঙ্গল নায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে पूरा है विश्वास हम होंगे कामयाब एक दिन हम होंगे कामयाब हम होंगे कामयाब हम होंगे कामयाब